নমস্কাৰ। আজি আহকচোন, আজি বজাৰৰ পৰা মাছ কেইটামান আনিলোঁ, লাচিন ভাঙন মাছ। তাকে ভাবিছোঁ আমলখি আছিলে, আমলখি দি পেলাই এখন তৰকাৰী বনাওঁ। কাৰণ আমলখি পেটৰ কাৰণে বৰ ভাল, দৰকাৰী, উপযোগী। গতিকে আমলখিকেইটা অলপ পানীত মই বইল কৰি ল'লোঁ, 4টামান হুইচেল মাৰি অলপ কোমল কৰি ল'লোঁ। এতিয়া মই কুকাৰত অলপ সৰিয়হ তেল দিলোঁ, তাতে মিঠি গুটি অলপ দি পেলাই অলপ লৰাই ফৰাই মই তাতে অলপ কুটা পিঁয়াজ আৰু কেঁচা জলকীয়া এনেকৈ দি মই ভালদৰে লৰাই ল'লোঁ। সেইখিনি লৰাই হোৱাৰ পিছতে মই কেঁচা মাছকেইটা তাৰ ওপৰতে, তেলৰ ওপৰতে দি দিলোঁ। মাছকেইটা কিন্তু মই ভাজি লোৱা নাই দেই, কেঁচাকৈ দিছোঁ। আৰু 2টা আলু বেলেগে মই বইল কৰি থৈছিলোঁ, সেই আলুকেইটাও মই পিটিকি পেলাই ভাঙি তাতে দি দিলোঁ। দি এতিয়া মই অলপ এনেকৈ মাছকেইটা যাতে ভাঙি নাযায় লৰাই পেলাই মই তাতে নিমখ দিলোঁ আন্দাজ অনুসৰি আৰু হালধি দিলোঁ। হালধি দি মই আকৌ অকণমান লৰাব লাগে। এইটো কিন্তু খুব সাৱধানে কৰিব লাগিব। তাৰপিছত বইল কৰা আমলখিকেইটা মই দি দিলোঁ। আৰু আমলখিকেইটা দিয়াৰ লগে লগে মই আমলখি বইল কৰা পানীখিনি মই পেলাই দিয়া নাছিলোঁ, সেই পানীখিনি মই তাতে ঢালি দিলোঁ। ঢালি মই এতিয়া চাওক কি কৰিলোঁ, অলপ জলকীয়া পাউডাৰ, চিলি পাউডাৰ কালাৰৰ কাৰণে পানীৰ সৈতে গুলি ইয়াত দি দিলোঁ। আৰু ধনিয়া পাত অলপ দীঘল দীঘলকৈ কাটি তাতে মই দি দিলোঁ। দি পেলাই মই কুকাৰটো বন্ধ কৰি গেছটো চিমত দি পেলাই 6-7টামান হুইচেল মৰাৰ পিছত এয়া চাওক মোক আমলখি তৰকাৰী হৈ গ'ল। এনেকুৱা এটা সুন্দৰ গোন্ধ ওলাইছে। এইটো পেটৰ কাৰণে বৰ উপযোগী।